চন 1897 কালিমা ধৰাৰ পৰা পাতাললৈ যাব বিচাৰিছিল। ৰুষ্ট হৈছিল নেকি? কাহিনী কি? লোকপ্ৰবাদ মতে 1100 শতিকাৰ পূৰ্বে মা কালী স্বয়ং আৱিৰ্ভাৱ হৈছিল আৰু তাৰ পিছত গয়া ৰাইজে সেই স্থানত মাৰ মন্দিৰ নিৰ্মাণ কৰিছিল। ক'ব বিচাৰিছোঁ নলবাৰী জিলাৰ বালিলেচা গাঁৱত অৱস্থিত অলৌকিক শক্তিপীঠ মা মহা বালিলেচা কালী মন্দিৰৰ বিষয়ে। ইতিহাস বা লোকপ্ৰবাদ অনুসৰি 1718 পৰা 1744 চনৰ ভিতৰত আহোম স্বৰ্গদেউ শিৱসিংহই বালিলেচা মন্দিৰ নিৰ্মাণ কৰিছিল। আনহাতে স্থানীয় লোকৰ মতে পূৰ্বৰে পৰা থকা মন্দিৰক শিৱসিংহই নতুন ৰূপহে দিছিল। তাৰ পিছতে এই কালী মন্দিৰৰ লগতে নিৰ্মাণ হ'ল বিষ্ণুদৌল আৰু শিৱদৌল। 1897 চনত হোৱা বৰভূঁইকঁপত এই তিনিওটা মন্দিৰ মাটিৰ তললৈ বহি গ'ল। ইয়াৰ পিছত স্থানীয় ৰাইজে দেৱী দৌল অৰ্থাৎ কালী মন্দিৰটো কাঠেৰে নিৰ্মাণ কৰে। পৰৱৰ্তী সময়ত কাঠেৰে নিৰ্মিত মন্দিৰটো কংক্ৰিটেৰে নিৰ্মাণ কৰে। কিন্তু শিৱদৌল আৰু বিষ্ণুদৌলৰ ভগ্নাৱশেষ আজিও সংৰক্ষিত হৈ আছে। প্ৰবাদ অনুসৰি ঐতিহাসিক বালিলেচা কালীসাগৰ পুখুৰীৰ মাজত নগা জাঠি আছে। কাপোৰ লৈ দৰা কইনা উঠি আহে। যদিও বা সম্প্ৰতি এনে অলৌকিক ঘটনা দেখা নাই, তথাপি সেই পৰম্পৰা আজিও পালন কৰা হয়। অৰ্থাৎ বহাগ বিহুৰ শেষৰ দিনা বাঁহ পূজা বা ভঠেলিৰ দিনা কলৰ ভূৰ বনাই পুখুৰীৰ মাজলৈ গৈ বস্ত্ৰ উৎসৰ্গ কৰা হয়। অসমৰ অন্যতম শক্তিপীঠ নলবাৰী জিলাৰ শ্ৰী শ্ৰী কালী দেৱালয়ত অগণন ভক্তই ভিৰ কৰে। লগত লৈ আহে ভক্তিৰস, মাৰ পৰা আশীৰ্বাদ বিচাৰে। এইটো মন্দিৰটো দক্ষিণা কালী মন্দিৰ, বালিলেচা গাঁওখন বালিচাৰ নাম, সেইকাৰণে তেওঁক বালিলেচা মন্দিৰ বুলি কয়। আৰু এইটো আমাৰ আহোম ৰজাৰ দিনৰ পৰাই আছে এইটো মন্দিৰ। তেতিয়া কোনে প্ৰতিষ্ঠা কৰিছিল সঠিকভাৱে আমাৰ ইয়াতে নাই। এটা ভূমিকম্প গৈছিল 50 চনত বোধ হয়। তেতিয়া সেই তলৰ নথি পত্ৰবিলাক সেই ভংগ হেৰি দুটাৰ তলতে আছে। তাৰে এই মতে চলিয়ে আছে আজি আহোম ৰজাৰ দিনৰ পৰা এই মন্দিৰটো। আৰু এতিয়া ক্ৰমে যাত্ৰী খুব বেছি হৈ আছে, বাঢ়ি আছে। মোৰ ইয়াতে 45 বছৰ থকা হ'ল। 45 বছৰ প্ৰথম অহা বছৰত যিটো মানুহ, তাতকৈ আজি মানুহৰ হাৰ খুব বেছি। গতিকে এনেকৈ চলিয়ে আছে আৰু মাৰ ইয়াতে বহুত প্ৰমাণ আছে। সেইবিলাক পাই যাত্ৰীবিলাক আহে আৰু আশা এটা লৈ আহে একেলগে। আশাগিলা প্ৰায় পূৰণ হয়।